Hello, hi everybody. আজি আমি আহিছো সাকসেস স্টাডি সেন্টাৰলৈ। আগতেও মই 2-3 বাৰ আহিছো আৰু নিজেও ইয়াত থাকো। আজি এটা ভিডিও এটা বনাবলৈ গৈ আছো। আজি আমি ল'ৰা-ছোৱালীৰ লগত নহয়, আমাৰ শিক্ষকসকলৰ লগত এটা ভিডিও এটা বনাবলৈ গৈ আছো। গতিকে আমাৰ শিক্ষকসকল ইয়াত আছে উপস্থিত। গতিকে তেওঁলোকৰ পৰা আজি এই যেটো সাকসেস স্টাডি সেন্টাৰ, এই সাকসেস স্টাডি সেন্টাৰৰ বিভিন্ন ধৰণৰ এক্সপেৰিয়েন্সৰ বিষয়ে আজি অকমান আমি তেওঁলোকক সোধা পোছা কৰিম বা আমি অলপমান আলোচনাও কৰিব পাৰো কিবা এটা। ওকে, প্ৰথমতে মই গৈছো আমাৰ ছাৰৰ ওচৰলৈ। ছাৰ, আপোনাৰ নামটো ক'বনে? নমস্কাৰ, মোৰ নাম বিশ্বজিৎ বৰা। বিশ্বজিৎ বৰা, হয়। আপুনি ইয়াত আৰম্ভণিৰ পৰা চলাই আছেনে? আৰম্ভণিৰ পৰা পঢ়ুৱাই আছেনে? আৰম্ভণি। এতিয়া আপুনি কোন কোন ক্লাছত পঢ়ুৱায়? মই বিশেষকৈ আপোনাৰ 9ত আৰু 10ত পঢ়াওঁ। 9ত আৰু 10ত কি সাবজেক্ট পঢ়ুৱায়? সায়েন্স পঢ়ুৱায়, হয়। এতিয়া তেওঁলোকক যে আপুনি যে সায়েন্স পঢ়ুৱাই আছে, আৰু আপুনি আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কেনেকুৱা পাইছে? সকলোখিনি ভালেই। তেওঁলোকে আপোনাৰ লগত কোঅপাৰেশ্যন কৰেনে? কোঅপাৰেট কৰেনে? আমি মানে ফ্ৰেণ্ডলি। তেওঁলোকে যদি কিবা কিবি নাজানে তেওঁলোকে আমাৰ লগত ফ্ৰেণ্ডলি কথা বতৰা পাতে, আৰু আমি তেখেতসকলক মানে যোনখিনি নাজানে সেইখিনি আগুৱাই লৈ যাওঁ। গতিকে তেওঁলোকে আপোনাৰ যিখিনি ক্লাছ কৰে সেই ক্লাছখিনিৰ পৰা উপকৃত ভালকে হৈছে বুলি আপুনি ভাবেনে? হয়তো তেওঁলোক হৈছে বুলি মই ভাবোঁ। যিকেইদিন কৰিছোঁ মানে এই 2 মাহত ভাল ফলাফলে দেখিছোঁ মানে। তেওঁলোকৰ পৰীক্ষা চৰীক্ষা লোৱা হয়নে নহয়? হয় হয়। পৰীক্ষা তেওঁলোকৰ নম্বৰ কেনেকুৱা পায়? ভাল নম্বৰে আহে। সকলো ল'ৰা ছোৱালী একে ধৰণৰ নে অলপ বেলেগো থাকে কিছুমান? এতিয়া ক'বলৈ গ'লে কিছুমান আপোনাৰ হাই কোৱালিটি আৰু ল' কোৱালিটি থাকে, কিন্তু আমি এইটো মানে চোৱা নাই মানে আমি পঢ়াৰ ক্ষেত্ৰত, ছায়েন্সৰ ক্ষেত্ৰত। পিছলৈ মানে আমি চাম আপোনাৰ কেনেকৈ আমি মানে তেওঁলোকক ল'খিনিকো হাইলৈ নিব পাৰোঁ, সেইখিনি প্ৰচেছ এতিয়া চলি আছে। ধন্যবাদ। আমি এয়া ছায়েন্সৰ আমাৰ যিজন শিক্ষক আছে তেওঁৰ লগত কথা পাতিলোঁ। এতিয়া আমি আমাৰ বাইদেউ এগৰাকী আছে, তেওঁৰ ওচৰলৈ যাওঁ। বাইদেউ, আপোনাৰ নামটো ক'বনে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী দৃষ্টিৰেখা শইকীয়া। হয়, আপুনি ইয়াত কেতিয়াৰ পৰা কৰি আছে ক্লাছ? মোৰ এতিয়ালৈকে 1 মান্থ কমপ্লিট হৈছে। ইয়াত যে ক্লাছ কৰি আছে আপুনি কি ছাবজেক্ট পঢ়ুৱায়? মই ছ'চিয়েল ছায়েন্স আৰু আছামিছ। ছ'চিয়েল আৰু আছামিছটো পঢ়ুৱায়। কোন কোন ক্লাছত পঢ়ুৱায়? মই ক্লাছ 9 আৰু 10 আৰু 8। 9, 10 আৰু 8ত। আচ্ছা, আপুনি যে ইয়াত যে পঢ়ুৱাই আছে, আপোনাক কেনেকুৱা লাগে পঢ়ুৱাই পেলাই? পঢ়ুৱাই ভালে লাগে। ল'ৰা ছোৱালীখিনি আপোনাক ভয় কৰে নেকি? ভয় কৰাটো কৰে, কিন্তু মই ভাবোঁ সিহঁতে যাতে মোক ভয় নকৰি মোক মানে ফ্ৰেণ্ডৰ নিচিনাকৈ ভাবে আৰু বুজাওঁতে যাতে একো কষ্ট নহয়। হয়, আমাৰ পঢ়ুৱা শুনাৰ ক্ষেত্ৰত মানে সদায় ফ্ৰেণ্ডলি নিচিনাকৈ পঢ়াব লাগে, তেতিয়া হয় ভাল মানে সেইখিনি যিখিনি মানে এইম লৈ পেলাই পঢ়োৱা হয় সেইটো তেনেকুৱাই হ'ব লাগে। আমি সদায় বন্ধুত্ব হিচাপে পঢ়াব লাগে। আমি এনেকুৱা হ'ব নালাগে যাতে মাষ্টৰ আৰু তেওঁলোক ষ্টুডেণ্ট। গতিকে মাষ্টৰৰ পৰা ভয় খাব লাগে, ষ্টুডেণ্টে পঢ়িব লাগে, সেইটো হ'ব নালাগে। তেনেকৈ পঢ়ায়। ধন্যবাদ, কথা পাতিলোঁ আপোনাৰ লগত। এতিয়া আমি বাইদেউ আছে, তো বাইদেউগৰাকীৰ ওচৰলৈ যাওঁ। বাইদেউ, আপোনাৰ নামটো ক'বনে? নমস্কাৰ, মোৰ নাম সুস্মিতা দাস। সুস্মিতা দাস, হয়। আপুনি ইয়াত কিমান দিনৰ পৰা ক্লাছ কৰি আছে? মই 2 মান্থছমান হ'ল। 2 মান্থছমান হ'ল। আপুনি কোন কোন ক্লাছত ক্লাছ কৰে? মই ক্লাছ 8ৰ, 7ৰ আৰু 5 আৰু 6ৰ আছে তেওঁলোকক। 5 আৰু 6ৰ আৰু 8ৰ ক্লাছ ন? কি কি ছাবজেক্ট পঢ়ায় তেওঁলোকক? মই এতিয়া 8ৰ ছায়েন্সটো কৰাই আছোঁ আৰু 8ৰ ইংলিছ কৰাই আছোঁ, আছামিছ কৰাই আছোঁ। বাকী লোৱাৰ ক্লাছৰো তেনেকৈ ইংলিছ, আছামিছ এইবিলাক কৰাই আছোঁ। তেওঁলোকে আপোনাৰ লগত ক্লাছ কৰি পেলাই কেনেকুৱা পাইছে এতিয়া? মই ভাবোঁ যে ভালে পাইছে চাগে। ভালে পাইছে তেওঁলোকে? তেওঁলোকৰ ফালৰ পৰা সহায়খিনি ভালকৈ পাইছেনে? পাইছোঁ বাৰু, ভালকৈ নুবুজিলে সোধে, তেনেকৈ ফ্ৰেণ্ডলি নিচিনাকৈ সোধে, আকৌ মই বুজাই দিওঁ, তেনেকৈ বুজি পাইছে বুলি মই ভাবোঁ। আপুনি এটা কথা কওকচোন, যে যদি ল'ৰা ছোৱালীখিনি যদি আৰু ভালকৈ যদি উন্নত হ'ব লাগে তেনেহ'লে কেনেকুৱা ধৰণৰ কৰিলে মানে তেওঁলোক অকণমান উন্নত বেছি ভালকৈ পাৰিব বুলি আপুনি ভাবে? কেনেকুৱা ধৰণৰ কৰিলে তেনেকৈ সিহঁতি আৰু অকণমান চেষ্টা কৰিব লাগিব পঢ়িবলৈ নিজে ঘৰত, আৰু আমি ইয়াত এক্সাম লৈ থাকে সেইবিলাকতো ভালকৈ মানে পাৰ্টিচিপেট কৰিব লাগিব। আমি যদি পৰীক্ষাখিনি পাতি থাকোঁ, পৰীক্ষা পাতি থাকিলে তেতিয়া আমি গম পাই থাকিম যে তেওঁলোকে সেইটো মতে তেওঁলোকৰ লগত আমি আগবাঢ়ি যাব পাৰোঁ, হয়নে? আৰু লগতে আমি আৰু গাৰ্জেনসকলৰ লগতো কথাখিনি পাতিব লাগে। গাৰ্জেন মানে কি, গাৰ্জেন, ষ্টুডেণ্ট আৰু শিক্ষক, এই তিনিজনৰ মাজত যদি আমাৰ যদি ট্ৰাইংগুলাৰ এটা থাকে, মানে ডিছকাশ্যন এটা থাকে, তেতিয়া আমাৰ সদায় ল'ৰা ছোৱালীখিনি তাত উপকৃত হয়। তো ধন্যবাদ থাকিলে, আপোনাৰ লগত কথাখিনি পাতিলোঁ। ধন্যবাদ।